আজি পবিত্ৰ ঈদুল আজহা। ঈদগাহ মৈদান মছজিদত ইছলাম ধৰ্মী লোকসকলে সম্পন্ন কৰিলে নামাজ। গুৱাহাটীৰ গাড়ীগাঁও ঈদগাহ মৈদানতো ঈদৰ সমূহীয়া নামাজ। প্ৰায় ১,৫০০ লোক সমবেত হৈ আদায় কৰে নামাজ। নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবে দোৱা মাগে উপস্থিত ধৰ্মপ্ৰাণ লোকসকলে। ইফালে প্ৰতিকূল বতৰৰ বাবে গাড়ীগাঁৱৰ মছজিদসমূহতো অনুষ্ঠিত হয় ঈদৰ নামাজ। عمل کر اعمال مدد خیر برکت دان کر مولا یا ارحم الراحمین رزق حلال دان کر مولا مولا یا ارحم الراحمین مولا بگنہگار متقاریت کیا کر مولا مولا یا ارحم الراحمین اپنی فضل و کرم دی اپنے عمل کو معاف کرو اپنے عمل کو معاف کر مولا مولا یا ارحم الراحمین اپنے عمل کو معاف مولا یا ارحم الراحمین فرمایا اللہ معاف کر مولا مولا اپنے عمل پر بذکر حمد معاف کر مولا یا ارحم الراحمین اپنے عمل پر رشتہ دار کو معاف کر مولا مولا یا ارحم الراحمین اپنے عمل پر بیوی بچوں کو معاف کر دیا مولا 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 کو معاف کر دیا مولا ان کو قبر کو اپنے رحمت سے برکت کر مولا مولا یا ارحم الراحمین جنت قبر جنت الفردوس نصیب کر مولا یا ارحم الراحمین ہمیں سے برزی بتا سے مولا ملک کے کر نیک کو لے دے مولا ملک کے کر نیک کو لے دے مولا ملک کو اچھے سے پکا سچے دیندار متقی پرہیزگار نمازی بنائی دے مولا یا اللہ امین اپن ڈور ہو ہمارا پر جلال مطلب لگا دے مولا مولا تمام محبت میں پر جلال مطلب الشیطان الرجیم بسم اللہ الرحمن الرحیم انا اعطیناک الکوثر فصل لربک وانحر ان آمین آمین برحمتک یا ارحم الراحمین الله أكبر الله أكبر الله أكبر الله أكبر الله أكبر ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له وحده لا شريك له ونشهد أن سيدنا وحبيبنا ومولانا محمدا عبده ورسوله الرحمن الرحيم إنا أعطيناك الكوثر فصل لربك وانحر احسان اور کرم ہے اس لیے ہم ایک مرتبہ اللہ تبارک و تعالی کا شکریہ ادا فرمائے اللہم آمین محترم دوستو بزرگوں اللہ تبارک و تعالی نے نبی علیہ السلام کو خطاب کر کے فرمایا انا اعطیناک الکوثر الحمد للہ نحمده ونستعینه ونستغفره ونؤمن به ونتوکل علیه ونعوذ بالله সমূহ অসমবাসী ৰাইজক তথা ইছলাম ধৰ্মাৱলম্বী ৰাইজক আজিৰ এই পবিত্ৰ মুহূৰ্তত ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলোৰে মংগল হওক। আজিৰ এই প্ৰতিকূল বতৰতো ৰাইজে প্ৰতিকূল বতৰক দেউচিয় প্ৰায় 1000 মানুহ ইয়াতে 1000-2000 মানুহ সমবেত হৈ আজিৰ এই পবিত্ৰ ঈদুল আজহাৰৰ নামাজ সম্পাদন কৰাত আমি আল্লাহৰ ওচৰত শুকৰিয়া আদায় কৰিছোঁ। আৰু যিসকল ৰাইজে এই প্ৰতিকূল বতৰ পথত পানী ফিল্ডত কিছু পানী তথাপিতো সেইসমূহ নেওচি পেলাই ইয়াত সমবেত হৈ আমাৰ ঈদুল আজহাৰ নামাজ সম্পাদন কৰাত ৰাইজৰ ওচৰত শুকৰিয়া আদায় কৰিছোঁ। আৰু অনাগত দিনত আমি ঈদগাহ কমিটিৰ তৰফৰ পৰা যিমান পাৰোঁ ৰাইজক
এটা সুস্থ বাতাবৰণত যাতে নমাজ আদায় কৰিব তাৰ বাবে চেষ্টা চলাই থাকোঁ। ইতিমধ্যে আমি জ্ঞাত যে পূৰ্বৰ কমিটিসমূহে ইয়াতে প্ৰায় 12 লাখ টকাৰ মাটি পৰিপূৰ্ণ কৰি আজিৰ এই অৱস্থাটো ওলাইছে। ইয়াতকৈ যাৰ যিনো অৱস্থা আছিলে আজি হয়তো মানুহ কিছু আহিব লাগিছিলে, হয়তো বতৰৰ কাৰণে তেওঁলোকে ভাবিলে হয়তো বতৰ, কিন্তু আজি এই এটা সুন্দৰ মুহূৰ্তত আমি একত্ৰিত হৈ নামাজ পঢ়িব পাৰিলে এটা সুখী পালোঁ হয়। তথাপিতো যথেষ্ট ৰাইজ ওলাইছে আৰু ইয়াৰ পৰা আমি জামাতসমূহ মছজিদসমূহতো কিছু জামাত নামাজ পঢ়া কিছু পৰিলক্ষিত হৈছে। গতিকে আমি আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ পুনৰবাৰ ঈদ উল আজহাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গুৱাহাটীৰ পৰা বিশ্বজিৎ সূত্ৰধাৰৰ ৰিপৰ্ট, ইত্যাদি A to Z।